হয় চাওক, প্ৰথমে পত্নী পুত্ৰক নিৰ্যাতন আৰু তাৰ পাছত নিজৰ গাড়ী চালকক নিৰ্যাতন চলোৱাই নহয়, ভৰি চেলেকিবলৈ বাধ্য কৰোৱা যিজন সমীৰণ বৰুৱা, যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ এগৰাকী ক্ষমতাশালী বিষয়া, সেই বিষয়াগৰাকী এতিয়া টিয়কৰ আলহী, টিয়ক থানাৰ আলহী। আৰু কালি নিশা টিয়কৰ আৰক্ষীৰ সহযোগত যোৰহাট আৰক্ষীয়ে সমীৰণ বৰুৱাৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া এই মুহূৰ্তত তেওঁ টিয়ক থানাৰ আলহী হৈ আছে। আৰু এই কথা ক'ব লাগিব যে যিগৰাকী গাড়ী চালক, সেই গাড়ী চালকগৰাকীৰ যি অতিশয্য চলাইছিল, সেই অতিশয্যৰ বিৰুদ্ধে আটছাই চাহ জনজাতি ছাত্ৰ সন্থাই তিতাবৰ আৰক্ষী থানাত এক গোচৰ এজাহাৰ দাখিল কৰিছিল। আৰু সেই এজাহাৰৰ ভিত্তিত এইগৰাকী সমীৰণ বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰ পূৰ্বে পত্নী বা পুত্ৰই যি এজাহাৰ দাখিল কৰিছিল বা অভিযোগ দাখিল কৰিছিল, সেই এজাহাৰ গ্ৰহণ কৰিবলৈ যোৰহাটৰ আৰক্ষীয়ে ইচ্ছা প্ৰকাশ কৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া গাড়ী চালকজনক অতিশয্য কৰিলে আৰু দল সংগঠন বিশেষকৈ আটছা সক্ৰিয় হৈ উঠিল, আৰু তেতিয়া আচলতে যোৰহাট আৰক্ষীয়ে এইগৰাকী সমীৰণ বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু গ্ৰেপ্তাৰক লৈ আচলতে সন্দেহৰ সৃষ্টি হৈছে, গ্ৰেপ্তাৰ নে আত্মসমৰ্পণ কৰিছে বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে। আটছাৰ নেতৃত্ব মোৰ সৈতে উপস্থিত আছে। মই পোনে পোনে আটছাৰ নেতৃত্বৰ কাষলৈ যাব বিচাৰিছোঁ। কি ক'ব? সমীৰণ বৰুৱা এগৰাকী ক্ষমতাশালী এগৰাকী বিষয়া যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ, আৰক্ষীয়েও যাক ভয় কৰে, আৰু অৱশেষত আপোনালোকৰ এজাহাৰৰ ভিত্তিত তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াক গ্ৰেপ্তাৰ নে আত্মসমৰ্পণ সেয়া পিছৰ কথা, কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। হয়, আজি দুদিন পূৰ্বে আমি যোৰহাটৰ সদৰ থানাত আটছা যোৰহাট জিলা সমিতি হৈ এখন এজাহাৰ দাখিল কৰিছিলোঁ। সমীৰণ বৰুৱা ওৰফে প্ৰবীৰ বৰুৱাৰ, যোৰহাট ডেভেলপমেণ্ট অফিচৰ এগৰাকী বিষয়া, তেখেতে যিটো নিলজ্জ কাণ্ড কৰিছে, সেইটোত আমি সমগ্ৰ অসমবাসীয়ে লজ্জাজনক। যিহেতু আজিৰ যুগত এনেকুৱা মানসিকতা থকা মানুহ পৃথিৱীত প্ৰথম দেখিছোঁ, যি নেকি কাৰোবাক ভৰি চেলেকিব দিছে, কাৰোবাক থুই চেলেকিবলৈ দিছে। এইবিলাক ইমান বেয়া মানসিকতা থকা মানুহ আমি প্ৰথমবাৰ দেখিছোঁ। আৰু আমি দুদিন পূৰ্বে যেতিয়া এজাহাৰ দাখিল কৰিছিলোঁ, আমি 24 ঘণ্টা সময়সীমা বান্ধি দিছিলোঁ যোৰহাট জিলা প্ৰশাসনক, তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰক বুলি। আৰু সেইমৰ্মে আজি যোৱাকালি তেওঁলোকে কৰায়ত্ব কৰিছে। যাই কি নহওক বাৰু, কৰায়ত্ব কৰিছে, আমি অসম পুলিচক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকীত অসম চৰকাৰক এটা আমাৰ তৰফৰ পৰা অনুৰোধ থাকিব, তেনেকুৱা অমানৱীয়তা থকা মানুহ এইটো মানৱৰূপী দানৱ বুলি ক'ম আমি। কাৰণ মানৱ হ'লে মানৱে এনেকুৱা কাম নকৰে, মানুহ হ'লেতো মানুহে এনেকুৱা কাম নকৰে। যিহেতু দানৱ হ'ব লাগিব, দানৱবিলাকে এনেকুৱা কিছুমান কাম কৰিব। তেখেতে নিজৰ মানুহজনীকে হওক, ল'ৰা ছোৱালীবিলাকক হওক, এনেকুৱা মাৰপিট কৰি ভৰিৰ তলতে ৰাখিব খোজে। তেওঁ প্ৰত্যেক দিনা তেনেকুৱা মাৰপিট কাজিয়া পচাল কৰি থাকে। আৰু তেওঁ চাহ জনগোষ্ঠীয় মানুহ এজনক যদি এনেকুৱা ব্যৱহাৰ কৰিছে আৰু ভাবি লৈছে যে চাহ জনগোষ্ঠীয় বা আদিবাসী মানুহবিলাক একো কৰিব নোৱাৰে, সেইটো তেওঁ ভুল ভাবিছে। ৰিজু কুমাৰ শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।